সো দোস্ত নতুনকৈ এটা ইউটিউব চেনেল বনাবৰ কাৰণে আপোনালোকে মানে নতুনকৈ এটা ইমেইল আইডি বনাই ল'ব, মানে নতুনকৈ এটা ইমেইল আইডি ক্ৰিয়েট কৰি ল'ব। কাৰণ যিবোৰ মানে নতুন চেনেল থাকে সেইবোৰকে মানে ইউটিউবে মানে গ্ৰ' কৰাত সহায় কৰে বা সিহঁতৰ চেনেলবোৰৰ ভিডিঅ'বোৰ বেছি মানে মানুহলৈ মানে ইমপ্ৰেশ্যন পঠিয়াই বা ছাগেষ্টেড কৰে বুলি ক'ব পাৰি। সেইটো কাৰণে মই গতিকে আপোনালোকক কৈছোঁ যে আপোনালোকে এটা নতুনকৈ মানে এটা জিমেইল আইডি বনাই ল'ব, নতুনকৈ এটা জিমেইল আইডি ক্ৰিয়েট কৰি ল'ব। ঠিক আছে, এইটো কথা বুজি পালে। এতিয়া চিম্পলি আপোনালোকৰ মোবাইল ফোনত চাব, এনেকৈ এটা যিটো ফল্ডাৰ এটা দেখি পাব গুগলৰ, হয় ইয়াতে মানে প্ৰথমতে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত এয়া দেখি পাইছে আপোনালোকে ইউটিউব, হয় এতিয়া আমি ইউটিউবটো অ'পেন কৰিম। সো দোস্ত ইউটিউবটো অ'পেন হোৱাৰ পাছত এয়া দেখি পাইছে এনেকৈ এটা আইকন দেখি পাব, ইয়াতে ক্লিক কৰিব হয় সোঁহাতে তলত আইকনটো দেখাৰ পাছত তাৰপাছত চিম্পলি এয়া দেখি পাইছে চুইচ একাউণ্ট। ইয়াত কিয়নো ক্লিক কৰিম মই দেখুৱাই দিছোঁ। ইয়াত ক্লিক কৰি মানে এনেকৈ আপোনালোকৰ মোবাইলত মানে যিকেইটা জিমেইল আইডি লাগি থাকিব সেই ইমেইল আইডি কেইটা ইয়াতে এনেকৈ শ্ব' হ'ব। ঠিক আছে, এনেকৈ শ্ব' হোৱাৰ পাছত ইয়াত ধৰি লওক আপোনালোকৰ যদি এটা দুটা যদি অকল এটাই যদি ইমেইল আইডি লাগি আছে একো কথা নাই, তেতিয়াহ'লে আপোনালোকে ইয়াতে প্লাছৰ দৰে আইকন দেখিছে, ইয়াতে ক্লিক কৰি নতুনকৈ এটা জিমেইল আইডি মানে বনাই ল'ব পাৰে। ঠিক আছে, এইটো কথা বুজিবলৈ চিম্পলি এতিয়া ইয়াৰ পৰা এটা মই বাছি ল'ব লাগিব যিটো মানে এটা নতুন একেবাৰে ফ্ৰেছ এটা ইমেইল আইডি হয়। এয়া দেখি পাইছে, এয়া চাওক এইটো এটা মোৰ এটা ইমেইল আইডি হয়। এই ইমেইল আইডিটো তলত লিখা আছে যে ন' চেনেল, মানে ইয়াত চেনেল নাই এইটো ইমেইল আইডি কিনে। গতিকে মই এইটো প্ৰথমতে লগ ইন কৰি ল'ম। ক্লিক কৰাৰ লগে লগে মানে লগ ইন হৈ যাব। হয়, লগ ইন হোৱাৰ পাছত এনেকৈ আহিলে আকৌ মই এতিয়া ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পাছত অলপ ৰৈ দিব। হয়, ইয়াত ক্লিক কৰাৰ পাছত ইয়াত দেখি পাইছে এটা অপশ্যন ক্ৰিয়েট, আকৌ এবাৰ ভালকৈ দেখুৱাই দিছোঁ। ইয়াত দেখি পাইছে আপোনালোকে ক্ৰিয়েট আ চেনেল, মানে ক্ৰিয়েট এ চেনেল মোৰ নামটো ওলাই আছে, তাৰ লগতে ক্ৰিয়েট এ চেনেল, মানে যিহেতু এইটো ইমেইল আইডি দি কিনে মোৰ চেনেল বনোৱা নাই, সেই গতিকে এই অপশ্যনটো দেখিব পোৱা গৈছে। ইয়াতে ক্লিক কৰিলোঁ। চিম্পলি ক্লিক কৰাৰ পাছত যিহেতু ইয়াত দেখি পাইছে এনেকৈ এতিয়া অপশ্যন এটা আহিব। হয়, ইয়াত দেখি পাইছে আপোনালোকে এয়া চাওক, যিহেতু ইয়াতে মানে ক্লিক কৰি এতিয়া আমি প্ৰফাইল পিকচাৰ লগাব পাৰোঁ। তাৰ লগত ইয়াত যিটো নেম আছে ইয়াত পেঞ্চিলৰ দৰে আইকন, ইয়াতে ক্লিক কৰিম। ক্লিক কৰি এটা নাম এটা দিম। ঠিক আছে, এতিয়া নাম এটা দিম যে আমি পুলপ টেকনিকেল, এনেকৈ এটা নাম দিম। টেকনিকেল পুলপ আছামিজ। হয়, এনেকুৱা এটা নাম এটা দিলোঁ, আছাম ইজ, এনেকুৱা এটা নাম দিলোঁ। মানে আপোনালোকে এতিয়া যেনেকুৱা ধৰণৰ কেটেগৰী, মানে আপোনালোকে কেনেকুৱা টাইপৰ এতিয়া চেনেল বনাম বুলি ভাবিছে সেইটো আপোনালোকৰ ওপৰত মানে ডিপেণ্ড কৰে। আপোনালোকে যেনেকুৱা ধৰণৰ চেনেল এটা বা যেনেকৈ ধৰণৰ নাম এটা দিম বুলি ভাবিছে তেনেকৈ এটা নাম এটা আপোনালোকে ইয়াত টাইপ কৰি ল'ব পাৰে, নাম এটা দি ল'ব পাৰে। মই জাষ্ট আপোনালোকক এটা উদাহৰণ, এটা এক্সাম্পল এটা দিছোঁ আপোনালোকক বুজাবৰ কাৰণে, সেইটো কথা। চিম্পলি এনেদৰে নাম এটা আপোনালোকে চুজ কৰাৰ পাছত মানে এটা নাম এটা আপোনালোকে টাইপ কৰাৰ পাছত ছেভ লিখা আছে, ইয়াতে ক্লিক কৰিব। হয়, ইয়াতে ক্লিক কৰাৰ পাছত এতিয়া হয় এয়া চাওক আমাৰ চেনেলটোৰ নাম এটা বনি গ'ল। তাৰপাছত এইটো যিটো অপশ্যন দেখি পাইছে ইয়াতে এতিয়া আমি ক্লিক কৰি, এইটো হৈছে আমাৰ হেণ্ডেল, মানে মই এতিয়া কাৰোবাক যদি ভিডিঅ'ত কমেণ্ট কৰোঁ তেতিয়াহ'লে আপোনালোকে নিশ্চয় দেখিছে চাগে যে @technical pull-up এনেদৰে ওলাই আহে, মানে এইটো যিটো হয় এইটো হৈছে হেণ্ডেল। ঠিক এনেদৰে যিহেতু মই এইটো চেঞ্জ নকৰোঁ, যদি আপোনালোকে চেঞ্জ কৰিবলগীয়া আছে তেনেহ'লে নিশ্চয় আপোনালোকে চেঞ্জ কৰি ল'ব পাৰে। মই যিহেতু টেকনিকেল পুল-আপ আছামিজ এইটোৱে থাকিব দিম। এতিয়া চিম্পলি ইয়াত দেখিছে ছেভ লিখা আছে, ইয়াতে ক্লিক কৰিম। হয়, ছেভ লিখা আছে, ইয়াতে ক্লিক কৰাৰ পাছত ইয়াত দেখিছে আমাৰ ছেভ হৈ গ'ল। যিহেতু এতিয়া এটা অপশ্যন দেখি পাইছে এইটো ক্ৰিয়েট চেনেল লিখা আছে, ইয়াতে এতিয়া আমি ক্লিক কৰিম। হয়, ইয়াত ক্লিক কৰাৰ পাছত দোস্ত এতিয়া আমাৰ এই চেনেলটা এয়া দেখিলে চক ক্ৰিয়েট হৈ গ'ল। ইয়াত ওলালে এয়া চক ক্ৰিয়েট চেনেল ক্ৰিয়েট হৈ গ'ল আমাৰ। যিহেতু চেনেল এটা বাৰু এতিয়া আমাৰ ক্ৰিয়েট হৈ গ'ল। ঠিক আছে, ক্ৰিয়েট হোৱাৰ পাছত চিম্পলি আপোনালোকে যদি এতিয়া ভিডিঅ' আপলোড কৰিম বুলি ভাবে তেতিয়াহ'লে ইয়াতে প্লাছৰ দৰে আইকন, ইয়াতে ক্লিক কৰি আপোনালোকে ভিডিঅ' আপলোড কৰিব পাৰে, লং হওক বা শ্বৰ্ট হওক। তাৰপাছত দোস্ত এতিয়া ধৰি লওক এতিয়া চেনেল এটা বাৰু আপোনালোকে বনালে। ঠিক আছে, চেনেল এটা বনোৱাৰ পাছত এতিয়া যদি আপোনালোকে ভাবিছে মই ইউটিউবৰ পৰা ইনকম কৰিব লাগে, ঠিক আছে, টকা উপাৰ্জন কৰিব লাগে। এতিয়া টকা উপাৰ্জন কৰিবৰ কাৰণে বা ইনকম কৰিবৰ কাৰণে এতিয়া তাৰ পাছত নেক্সট প্ৰচেছটো কি মই আপোনালোকক দেখুৱাই আছোঁ বোলক, ষ্টেপ বাই ষ্টেপ আপোনালোকে চাই থাকক। এতিয়া এনেকৈ হোম প্ৰেছ কৰি হোমলৈ আহিলোঁ। হোমলৈ অহাৰ পাছত যিহেতু ইয়াত এটা দেখি পাইছে মই এটা ব্ৰাউজাৰ, মানে যিহেতু ক্ৰ'ম বেটা হয়, ইয়াতে চিম্পলি ক্লিক কৰিম, মানে ইয়াক অ'পেন কৰিম। হয়, অ'পেন কৰাৰ পাছত অলপ ৰৈ দিব। হয়, এনেকৈ আহিলে এনেকৈ আছে ইয়াৰ চাৰ্চ বাৰ, মানে এইটো যিহেতু গুগলৰ চাৰ্চ বাৰ হয়, ইয়াতে ক্লিক কৰি মই এনেকৈ লিখিম ইউটিউব ষ্টুডিঅ', এনেকৈ লিখি ইয়াক মই লগ ইন কৰিম। হয়, লগ ইন কৰাৰ পাছত এনেকৈ যিটো আহিব এয়া দেখি পাইছে লগ ইন, ইয়াতে ক্লিক কৰিম। লগ ইন কৰিম মুঠতে এতিয়া যিহেতু এটা নতুনকৈ এখন মানে এটা চেনেল বনাইছোঁ। হয়, অলপ ৰৈ দিব। হয়, এনেকৈ আহিব দিব, মানে যিহেতু নেটৰ ওপৰতে কথা, নেট যদি বৰ বেছি স্পীড চলে তেতিয়াহ'লে অলপ সোনকালে হ'বগৈ আপোনালোকৰ ফালে। যিহেতু নেটৰ ওপৰত কথা, নেট বৰ বেছি ফাষ্ট চলিলে মোতকৈ সোনকালে হ'ব। হয়, এনেকৈ আহিলে যিহেতু এতিয়া এইটো যিটো দেখি পাইছে আপোনালোকে, এইটো হৈছে মোৰ বৰ্তমান মানে যিটো মোৰ ইউটিউব চেনেল, য'ত নেকি আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে, টেকনিকেল পুল-আপ চেনেলটো বৰ্তমান মোৰ লগ ইন হৈ আছে। হয়, যিহেতু এতিয়া মানে মোৰ নতুনকৈ এটা চেনেল এটা মই বনালোঁ, তাৰ লগত তাৰ ছেটিংবোৰহে আপোনালোকক দেখুৱাবলৈকে। গতিকে এতিয়া ইয়াত এনেকৈ মই জুম কৰিলোঁ দেখিলে, ইয়াত যিটো এটা মোৰ ফটো ওলাই আছে, এই ফটোৰ আইকনটো ইয়াতে মই চিম্পলি ইয়াতে ক্লিক কৰিম।
হয় ইয়াত ক্লিক কৰাৰ পাছত এনেকৈ অলপমান চুৱাইপ কৰিম হয় ইয়াত দেখিছে এটা অপশ্যন দেখি পাব চুইচ একাউণ্ট লিখা আছে ইয়াতে ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ পাছত মই দেখুৱাই দিছোঁ এয়া চাওক যিহেতু এতিয়া আমি এটা নতুনকৈ চেনেল বনালোঁ যিহেতু এইটো হৈছে মোৰ ইমেইল আইডি তাৰ লগত এইটো হৈছে মোৰ চেনেলটোৰ নাম টেকনিকেল পুল অফ আছামিজ হয় ইয়াকে এতিয়া ক্লিক কৰি মই এতিয়া প্ৰথমতে ইয়াক লগ ইন কৰি ল'ম ঠিক আছে লগ ইন কৰাৰ পাছত অলপ দেখুৱাই আছোঁ আপোনালোকে ছেটিংবোৰ অলপ ৰৈ দিব যিহেতু বেক নকৰিব হয় এয়া চাওক এয়া যিহেতু লিখি দিছে যে ৱেলকাম টু ইউটিউব ষ্টুডিঅ' যিহেতু এতিয়া ইউটিউব ষ্টুডিঅ' আমি মানে ডেছবৰ্ডটো অ'পেন কৰিছোঁ যিহেতু ইয়াতে কণ্টিনিউত ক্লিক কৰিব কণ্টিনিউত ক্লিক কৰাৰ পাছত এতিয়া মই অলপমান আৰু অলপ জুম কৰোঁ লাহেকৈ হয় জুম কৰাৰ পাছত ইয়াতে এটা অপশ্যন দেখি পাইছে ইয়াতে ক্লিক কৰিব হয় ইয়াতে ক্লিক কৰাৰ পাছত এতিয়া হয় ৰ'ব আহিব দিব হয় এয়া চাওক অলপ সৰু কৰি দিছোঁ এয়া চাওক এতিয়া যিহেতু ইয়াত দেখি পাইছে এইটো হৈছে আমাৰ চেনেলটোৰ নাম তাৰ লগতে এইফালে দেখিছে আপোনালোকে ইয়াত কভাৰ ফটো লগাব পাৰে তাৰ লগতে এইটো যিটো দেখিছে ইয়াত প্ৰফাইল ফটো লগাব পাৰে তো ইয়াত যিটো দেখিছে এইফালে যিটো ডিছক্ৰিপশ্যন ইয়াত মানে ডিছক্ৰিপশ্যন কিবা লিখিব পাৰে যিহেতু নেকি ইউটিউবৰ যিটো এপ্লিকেশ্যন তাত গৈ আপোনালোকে লিখিব পাৰে বাৰু চেনেলটো লগ ইন কৰি কিন্তু মই ইয়াতে অলপমান লিখি দেখুৱাই দিম আপোনালোকক ঠিক আছে এনেকৈ লেখা হ'ল এনেকৈ লিখা নাই বাৰু এটা এইফালে আপোনালোকে লেংগুৱেজটো মানে এড কৰিব পাৰে যিহেতু কি ভাষাত মানে আপোনালোকে ভিডিঅ' বনাব ধৰি লওক যদি আছামিজ বনায় যদি অসমীয়া যদি বনায় আছামিজ লেংগুৱেজটো ইয়াত এড কৰিব লাগিব যিহেতু মই অলপ থুলমূলকৈ আপোনালোকক দেখুৱাই দিব লওক তাৰপাছত ৰ'ব তাৰ আগতে মই আৰু এটা দেখুৱাই দিছোঁ এইফালে এটা যিটো অপশ্যন দেখি পাইছে এইটো হৈছে এড লিংক মানে যি নেকি আপোনালোকৰ ছ'চিয়েল মিডিয়া বা ফেচবুক পেজত যদি আপোনালোকৰ কিবা লিংক থাকে বা ফেচবুক পেজ থাকে তাৰ লিংকটো আপোনালোকে এড কৰি দিব পাৰে তাৰপিছত এইফালে যিটো দেখিছে এটা কণ্টেক্ট ইনফো মানে আপোনালোকৰ যিটো মানে চেনেল থাকিব যিটো এতিয়া মোৰ চেনেলটো যদি আপোনালোকে এবাউটত গৈ চায় তেতিয়াহ'লে মোৰ চেনেলত কণ্টেক্টৰ কাৰণে এটা ইমেইল আইডি দিয়া থাকে য'ত নেকি আপোনালোকৰ ধৰি লওক চেনেলটো যেতিয়া নেকি গ্ৰ' হ'ব তেতিয়া মানে কোনোবা কোম্পানীয়ে বা কোনোবা ধৰি লওক আপোনালোকক কিবা এটা প্ৰগ্ৰামৰ কাৰণে বা কিবা এটা বস্তুৰ প্ৰমোচনৰ কাৰণে যেতিয়া নেকি আপোনালোকক কণ্টেক্ট কৰিব পাৰিব সেইটো কাৰণে মানে গতিকে আপোনালোকে ইয়াত ইমেইল আইডি এটা দিয়াটো খুবেই প্ৰয়োজনীয় বা খুবেই দৰকাৰী এইটো কথা আপোনালোকে বুজি পেলাই এতিয়া মই দেখুৱাই দিওঁ ইয়াতে প্ৰথমতে ডিছক্ৰিপশ্যনত কেনেকৈ কি লিখিম ঠিক আছে ইয়াত লিখি দিছোঁ হাই নহ'লে হেল্ল' ফ্ৰেণ্ডছ হেল্ল' গাইজ মাই নেম ইজ পুলপ দিছ ইজ মাই ছেকেণ্ড চেনেল বুলি ছেকেণ্ড চেনেল হয় এনেদৰে এটা মই লিখিলোঁ বাৰু এই চিম্পুলকৈ এনেকৈ লিখিছোঁ আপোনালোকে লিখিব পাৰে নিলিখিলেও একো কথা নাই এনেকৈ আপোনালোকে লিখি ল'ব পাৰে যি ইচ্ছা মানে আপোনালোকে তেনেকৈ চেনেলটোৰ বিষয়ে ভালকৈ লিখিব পাৰে যিমান পাৰে ভালকৈ লিখিব লাগে মানে ডিছক্ৰিপশ্যনটো যিমান ভালকৈ লিখিব তেতিয়া নেকি কোনোবাই যেতিয়া ভিজিট কৰিব আপোনাৰ চেনেলটো পঢ়ি পেলাই বেছি ভাল পাব আৰু তাৰপিছত সেইটোৰ পৰাই গম পাব যে আপোনালোকৰ চেনেলটোত কেনেকুৱা ধৰণৰ আপোনালোকে মানে কণ্টেণ্টবোৰ আপলোড কৰে ঠিক আছে চিম্পলি ইয়াতে ক্লিক কৰি আপোনালোকে এটা লেংগুৱেজ চিলেক্ট কৰি ল'ব তাৰপিছত এইফালে যিটো আছে মই আপোনালোকক ক'লোঁ যে এয়া হয় আৰু ৰ'ব এইটোত আপোনালোকে লিংকবোৰ এড কৰি ল'ব পাৰে ঠিক আছে এইটো কথা বুজি পেলাই চিম্পলি তাৰপিছত ইয়াত এটা ইমেইল আইডি এড কৰা হ'ল হয় এনেকৈ কৰাৰ পাছত ইয়াত দেখি পাইছে পাব্লিছ লিখা আছে এইটো অপশ্যনতে পাব্লিছতে ক্লিক কৰিলোঁ হয় পাব্লিছ ক্লিক কৰাৰ পাছত এতিয়া যিটো আমাৰ ছেভ হৈ যাব ঠিক আছে এনেকৈ হয় ৰ'ব ঘূৰি আছে এইটো সম্পূৰ্ণ হোৱাকৈ নাই গতিকে ৰৈ দিব অলপ মানে এইটো ধৈৰ্যৰ কাম হয় অলপ ৰৈ দিব লাগে এয়া দেখি পাইছে এয়া আমাৰ চেঞ্জ পাব্লিছ মানে হৈ গ'ল অলৰেডি আমাৰ ছেটিংটো ঠিক আছে ছেটিংটো হৈ যোৱাৰ পাছত যিহেতু এতিয়া এনেকৈ আহিব এনেকৈ অহাৰ পাছত বা ইয়াতে ক্লিক কৰি ল'ব পাৰে যিহেতু এইটো যিটো দেখি পাইছে হয় ইয়াতে ক্লিক কৰিব পাৰে ইয়াতে ভিডিঅ' আইকনৰ দৰে বা ইয়াতো ক'ৰবাত ক্লিক কৰি ল'ব পাৰে ঠিক আছে এনেকৈ অহাৰ পাছত ইয়াত চাওক এই তলত চাব তলত এটা ছেটিঙৰ আইকনৰ দৰে আছে বাৰু দেখি পোৱা নাই পটককৈ দেখি নাপায় মই অলপ ডাঙৰ কৰি জুম কৰি দেখুৱাই দিছোঁ এইটো যিটো অপশ্যন দেখি পাইছে এতিয়া ইয়াতে আমাৰ মেইন ছেটিংবোৰ হ'ব মই দেখুৱাই আছোঁ এটাকে ইয়াতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত হয় ৰ'ব অলপ সৰু কৰি দিওঁ এতিয়া পেজটো প্ৰথমতে চাওক ইয়াত যিহেতু দেখি পাইছে ডিফল্ট ইউনিটছ মানে কাৰেঞ্চি যিহেতু আমাৰ মানে পইচাটো আমি ইনাৰ হয় ইণ্ডিয়াৰ ভাৰতবাসীৰটো ইনাৰ হয় ন সেই গতিকে US হৈ আছে গতিকে ইনাৰ কৰি দিম হয় ৰ'ব ইনাৰটো ক'ত গ'ল বাৰু হয় ইনাৰ পালোঁ ইনাৰ বাচিলোঁ এনেকৈ ইনাৰ ৰ'ব এক মিনিট এনেকৈ মানে ইনাৰ কৰি ল'ব ঠিক আছে ইনাৰ কৰাৰ পাছত তাৰপাছত এইফালে দ্বিতীয়টো হৈছে ইয়াত চেনেল লিখা আছে এইটো অপশ্যনতে এতিয়া ক্লিক কৰিম হয় ইয়াত ক্লিক কৰাৰ পাছত এতিয়া ইয়াত চাওক যিহেতু আপোনালোকক মই অথনি কৈছিলোঁ যে আমি অলপমান মেইনলি ছেটিংবোৰ কৰি ল'ব লাগিব এতিয়া প্ৰথম অপশ্যনটো এটা এটাকৈ দেখুৱাই দিওঁ তিনিটা ছেটিং আছে ইয়াতে যদি প্ৰথম অপশ্যনটো যেতিয়া হৈ আছে বেছিক ইনফো ইয়াতে ক্লিক কৰি এতিয়া আমাৰ যিহেতু আমাৰ মানে দেশখন চিলেক্ট কৰিব লাগিব ইয়াৰ পৰা চাই ল'ব ইণ্ডিয়া বাছি ল'ব ইয়াত চাওক ইণ্ডিয়া পালোঁ ইণ্ডিয়া বাছি ল'লোঁ ইণ্ডিয়া বাছাৰ পাছত দোস্ত এইটো যিটো এটা অপশ্যন দেখি পাইছে আপোনালোকে কিবৰ্ড এইটো মানে কি হয় মই আপোনালোকক বুজাই দিছোঁ চাওক
ধৰি লওক এতিয়া আপোনালোকে নতুন এটা ইউটিউবৰ হয় ঠিক আছে তাৰপিছত এতিয়া যদি আপোনালোকে ভিডিঅ' আপলোড কৰে আপোনালোকৰতো ভিডিঅ' কোনো নাচায় হয় নাই তাৰ লগতে কোনো মানে ইউটিউবেও ছাজেষ্ট নকৰিব কাৰণ ইয়াত নেকি আপোনালোকে কীবৰ্ডটো ভালকৈ লগাব লাগিব কীবৰ্ড মানে কি মই বুজাই দিছোঁ এতিয়া মই যদি এটা এক্সাম্পল দিব যাওঁ তেনেহ'লে ধৰি লওক এটা ডিম্পু বৰুৱা তেনেকৈ এটা মানে ফেমাছ অলৰেডি ডিম্পু বৰুৱা তেখেতৰ ওচৰত মানে অলৰেডি ভালেমান ছাবস্ক্ৰাইবাৰ আছে ঠিক আছে এতিয়া তেনেহ'লে এতিয়া ধৰি লওক এতিয়া যেনেকৈ আপোনালোকে টাইপ কৰিব লাগিব ডিম্পু বৰুৱা ঠিক আছে ডিম্পু বৰুৱা এনেদৰে আপোনালোকে কীবৰ্ড লগালে এনেদৰে ঠিক এনেদৰে মানে আপোনালোকে কেইটামান মানে ভাল কেইটামান মানে কীবৰ্ড কেইটামান লগাব লাগিব যিহেতু এইটো এটা মই জাষ্ট আপোনালোকৰ এটা উদাহৰণ দিছোঁ এনে এটা এক্সাম্পল দিছোঁ যে এইটোৱে লগাওক বুলি মই আপোনালোকক মানে ছাজেষ্ট কৰা নাই ঠিক আছে দোস্ত এইটো কথা আপোনালোকে বুজিবলৈ চিম্পলি এতিয়া ইয়াত দেখিছে এডভান্স ছেটিং আছে ইয়াতে ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পাছত এনেকৈ যিটো এটা অপশ্যন দেখি পাব নো ছেট দিছ চেনেল এজ নট মেড ফৰ কিডছ মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে আমি ভিডিঅ' নবনাওঁ গতিকে এইটো অপশ্যন ক্লিক কৰি থ'ব লাগে কাৰণ যিহেতু নহ'লে সৰু ল'ৰা ছোৱালীক দেখুৱাব ডাঙৰ মানুহক নেদেখুৱাব সেইটো কথা তাৰপিছত এইফালে এইবোৰ আপোনালোকে এডভাৰটাইজৰ কাৰণে এইবোৰ আপোনালোকে ইয়াতে ক্লিক কৰি অন কৰি থৈ দিব পাৰে অন নকৰিলে একো কথা নাই ঠিক আছে এইটো কথা বুজিবলৈ চিম্পলি তাৰপাছত ইয়াতে ছেভ লিখা আছে ইয়াতে ছেভ কৰিব লাগিব ঠিক আছে ছেভ কৰাৰ পাছত আকৌ এই ছেম পেজলৈ আহিব লাগিব এতিয়া আমি দোস্ত আপোনালোকে দেখি পেলাই আমাৰ ছেভ হৈ গ'ল ঠিক আছে ছেভ হোৱাৰ পাছত ছেটিংটো আকৌ এই ছেটিঙৰ দৰে আইকনত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত আকৌ আমি চেনেল অপশ্যনটোতে ক্লিক কৰিলোঁ ইয়াত ক্লিক কৰাৰ পাছত এতিয়া এইফালে আছে ফিচাৰ এবিলিটি এইটো হৈছে মেইন ছেটিং চেনেল এটাৰ গতিকে ইয়াত দেখুৱাই দিছোঁ প্ৰথম এটা এটাকৈ চাওক যিটো প্ৰথমত যিটো অপশ্যন দেখি পাইছে এইটো অলৰেডি আমাৰ ইনেবল হৈ আছে এইকেইটা আমি এতিয়া ইনেবল কৰিব লাগিব যিহেতু ইয়াতে ক্লিক কৰিম হয় ইয়াত ক্লিক কৰাৰ পাছত ইয়াত দেখি পাইছে চাওক ইয়াত লিখি দিছে আৰু ফেচিলিটিটো মানে যিটো অন যদি হৈ যায় ইনেবল যদি হৈ যায় আমি কি ফেচিলিটি পাম বা কি সুবিধা বা কি সুযোগ পাম ফিচাৰ্ছটো কি মুঠতে দেখুৱাই দিছে ইয়াত মই পঢ়ি পেলাই দেখুৱাই দিছোঁ আপোনালোকক এটা এটাকৈ ইয়াত লিখি দিছে কাষ্টম থাম্বনেইলছ মানে নিজৰ ইচ্ছা অনুসৰি আপোনালোকে থাম্বনেইল লগাব পাৰিব তাৰ লগতে লাইভ ষ্ট্ৰীম কৰিব পাৰিব তাৰ লগতে ভিডিঅ' লংগাৰ দেন 15 মিনিটছ মানে 15 মিনিটৰ ওপৰত আপোনালোকে ভিডিঅ' এটা মানে আপলোড কৰিব পাৰিব সেইটো কথা তাৰপিছত চিম্পলি ইয়াত দেখিছে ভেৰিফাই এতিয়া ফোন নম্বৰটো মানে আমি ভেৰিফাই কৰিব লাগিব বলক দেখুৱাই দিছোঁ কেনেকৈ কৰিব হয় ইয়াত চাওক এনেকৈ আহিলে ইয়াত ফোন নম্বৰটো আমি এতিয়া টাইপ কৰিম যিহেতু এনেকৈ ফোন নম্বৰ টাইপ কৰাৰ পাছত চিম্পলি নেক্সট লিখা আছে তাতে ক্লিক কৰিলোঁ বছ এটা হেৰি আহিব এটা ভেৰিফিকেশ্যন এটা কোড আহিব ইয়াত চাওক লিখি দিছে ভেৰিফিকেশ্যন কোড এটা মোৰ ইয়াত পঠিওৱা হ'ল গতিকে অহা নাই আহিলে এইটো 572922 572922 হয় এনেকৈ চাই ল'ব তাৰপিছত চিম্পলি ছাবমিট লিখা আছে ইয়াতে ক্লিক কৰিম এয়া চাওক দেখিলে মোৰ ফোন নম্বৰটো মানে আমাৰ ফোন নম্বৰটো ক'বলৈ ইয়াত এতিয়া ভেৰিফাই হৈ গ'ল এয়া আপোনালোকে দেখি পালে ঠিক আছে ইয়াত দেখিছে ছেটিঙৰ দৰে আইকন ইয়াতে চিম্পলি ক্লিক কৰিব ক্লিক কৰাৰ পাছত অলপ আকৌ ৰৈ দিব মানে যিহেতু নেটৰ ওপৰতে কথা চব নেটৰে খেল মানে চ' দোস্ত এনেকৈ ইয়াৰ পাছত এয়া চাওক যিহেতু চেনেল বোলা অপশ্যনটোতে আমি ক্লিক কৰিছিলোঁ আকৌ ইয়াতে ক্লিক কৰাৰ পাছত ইয়াত দেখিছে ফিচাৰ এলিজিবিলিটি তাতে ক্লিক কৰিলোঁ তাতে ক্লিক কৰাৰ পাছত যিহেতু এতিয়া ইয়াত দেখি পাইছে অথনি নেকি আমাৰ এটা অপশ্যনে অন হৈছিলে ইনেবল হৈছিলে এতিয়া যিহেতু দুটাকৈ অপশ্যন আমাৰ ইনেবল হৈ গ'ল ঠিক আছে এইটো কথা বুজিবলৈ চিম্পলি এতিয়া এয়া বলক ইয়াত এতিয়া আমি ক্লিক কৰি এইটো যিটো মানে অন্তিম যিটো ফিচাৰ্ছ সেইটো ব্যৱহাৰ কৰিবনে সেইটো এতিয়া আমি ইনেবল কৰিবনে চিম্পলি ইয়াত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত তাৰ লগতে ইয়াত মই দেখুৱাই দিছোঁ অলপ পঢ়ি পেলাই ইয়াৰ ফেচিলিটি বা ইয়াৰ সুবিধাখিনি কি আপোনালোকে লাভ উঠাব পাৰিব প্ৰথমতে লিখি দিছে যে আপোনালোকে কণ্টেণ্ট আইডি কাৰণে আপোনালোকে এপ্লাইং কৰিব পাৰিব এক্সটাৰ্নেল আপোনালোকৰ ভিডিঅ' ডিছক্ৰিপশ্যনত যিকোনো আপোনালোকে লিংক এটা এড কৰিব পাৰিব তাৰ লগতে ক্ৰিয়েট মোৰ লাইভ ষ্ট্ৰীম মানে ডেইলি লাইভ ষ্ট্ৰীম কৰিব পাৰিব লাইভ ষ্ট্ৰীমটো পাৰিবই লগতে ডেইলি পাৰিব তাৰ লগতে তাৰপিছত লিখি দিছে ক্ৰিয়েট মোৰ শ্বৰ্ট ডেইলি মানে আনলিমিটেড শ্বৰ্ট ডেইলি মানে আপোনালোকে লং ভিডিঅ' থাম্বনেইলৰ ওপৰত থাম্বনেইল আপোনালোকে এড কৰিব পাৰিব ডেইলি মানে আনলিমিটেড ভিডিঅ' আপোনালোকে আপলোড কৰিব পাৰিব সেইটো কথা মানে তাৰপিছত চিম্পলি আৰু এই যিটো ফিচাৰ্ছৰ বিষয়ে যিটো মই আপোনালোকক জনালোঁ এইটো আপোনালোকে মানে সুবিধাটো লাভটো উঠাবৰ কাৰণে বা এক্সেছ কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব তাৰ কাৰণে ইয়াত লিখি দিছে চাওক ৰিকুৱাৰমেণ্টছত লিখি দিছে যে ভিডিঅ' ভেৰিফিকেশ্যন এটা দিব লাগিব 5-6 ছেকেণ্ডৰ মানে সোঁহাতে বাওঁহাতে এইফালে চাব লাগিব মুখখন তেৰা বেকা কৰি তাৰপাছত তাৰ লগতে ভেলিড আইডি সেইখিনি দিব লাগিব নহ'লে চেনেলটোৰ হিষ্টৰী দিব লাগিব ঠিক আছে আৰু যিহেতু মই দেখুৱাই আছোঁ বোলক ইয়াত এক্সেছ ফিচাৰ্ছত ক্লিক কৰিম ক্লিক কৰাৰ পাছত অলপ ৰৈ দিব হয় ইয়াত দেখিছে এয়া চাওক ৰ'ব এয়া চাওক দেখি পাইছে আপোনালোকে 6 ছেকেণ্ডৰ এটা ভিডিঅ' দিব লাগিব নহ'বা এটা আইডি দিব লাগিব ঠিক আছে যিকোনো এটা মানে পান কাৰ্ড দিলেও হৈ যাব এনেকৈ ধৰি লওক মই যেনিবা কিবা এটা যেনিবা
ইয়াতে যেনিবা ধৰি লওক ভিডিঅ' এটা ভেৰিফিকেশ্যনৰ হেৰিটো মই প্ৰচেছটো মানে দেখুৱাম যেনিবা ইয়াতে ক্লিক কৰিলোঁ চিম্পলি আকৌ এয়া চাওক এতিয়া গেট মেইল লিখা আছে ইয়াতে ক্লিক কৰাৰ লগে লগে যিটো এতিয়া আমাৰ চেনেল বনালোঁ তালৈ এটা মেইল পঠিয়াই দিয়া হৈছে ইয়াত দেখি পাইছে উই চেণ্ড ইউ এন মেইল ডানত ক্লিক কৰিলোঁ চিম্পলি হয় ইয়াত ক্লিক কৰাৰ পিছত যেতিয়া আমি হোম প্ৰেছ কৰিলোঁ ঠিক আছে হোম প্ৰেছ কৰাৰ পিছত এতিয়া আমাৰ জিমেইলৰ এপ্লিকেশ্যনটো অ'পেন কৰিছোঁ অ'পেন কৰাৰ পিছত হয় ইয়াৰ পৰা এতিয়া আমি সেই ইমেইল আইডিখন লগ ইন কৰি ল'ব লাগিব যিখন এতিয়া আমি নতুনকৈ এটা চেনেল বনাইছোঁ হয় আহিলে বিচাৰিবলগীয়া নহয় এয়া চাওক এইটো ইমেইল আইডিত আহিলে আমাৰ যিহেতু হয় দেখিলে আপোনালোকে এয়া চাওক যিহেতু আমাৰ এটা ইমেইল এটা আহিলে এই চেনেলটোৰ মানে ইমেইল আইডিটোলৈ এটা আমাৰ মেইল আহিলে ঠিক আছে এয়া লিখি দিছে ইউজ ভিডিঅ' ভেৰিফিকেশ্যন টু গেট এডভান্স ফিচাৰ্ছ এডভান্স ইউটিউব ফিচাৰ্ছ মানে ইউটিউবৰ এডভান্স ফিচাৰ্ছটো আমি এক্সেছ কৰিবৰ কাৰণে এটা ভিডিঅ' এটা ভেৰিফিকেশ্যন দিব লাগিব ঠিক আছে তাৰ লগতে লিখি দিছে 30 ছেকেণ্ডমান লাগিব চাগে সিমানখিনি নালাগে বাৰু ঠিক আছে এতিয়া আমি বলক ইয়াত ষ্টাৰ্ট ভেৰিফিকেশ্যন লিখা আছে চিম্পলি ইয়াতে ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পিছত কি কৰিব লাগিব প্ৰচেছটো মই দেখুৱাই দিছোঁ ঠিক আছে অলপ ৰৈ দিব যিহেতু এয়া লিখিয়ে দিছে চাওক ইউটিউবে কেনেকৈ কি ভেৰিফিকেশ্যন কৰিব লাগিব কেমেৰাটো আগফালে আপোনালোকে চাই থাকিব লাগিব অলপ দেৰি সময় এনেকৈ লিখিয়ে দিছে তাৰ লগতে কেনেকৈ কি হ'ব এইফালে যদি আপোনালোকে এটা ভেৰিফিকেশ্যনটো কৰিবৰ কাৰণে চিম্পলি ইয়াত দেখিছে ক্লিক কৰিব তাৰ লগতে এইটো আপোনালোকে অলপ পঢ়ি পেলাই চাব পাৰে যিহেতু পঢ়ি পেলাই মই নেদেখুৱাওঁ কাৰণ বহুতখিনি কথা লিখা আছে যিহেতু মই পঢ়ি থাকিলে বহুত দীঘল হ'বগৈ ভিডিঅ'টো কাৰণ অলৰেডি ভিডিঅ'টো দীঘল হৈ গৈ আছে তাৰপিছত এনেকৈ আপোনালোকে ইয়াত ৰাইট চিনটো বহাই লোৱাৰ পাছত চিম্পলি ইয়াত দেখিছে আই এগ্ৰীত ক্লিক কৰাৰ লগে লগে এয়া চাওক এতিয়া সম্পূৰ্ণ ডেম'টো দেখুৱাই দিছে কেনেকৈ কি কৰিব লাগিব মই অলপ ভালকৈ আপোনালোকক দেখুৱাই দিছোঁ এবাৰ চাওক সম্পূৰ্ণ ডেম' ঠিক আছে এয়া চাই লওক ইউটিউবে লিখি দিছে হোল্ড ইয়'ৰ ফোন এট আই লেভেল মানে ফোনৰ কেমেৰাটো ফালিলে অলপ হ'ব লাগিব তাৰপিছত অলপ ইউজ লাইটিং ডেট ইজ নট টু ডিম অৰ টু ব্ৰাইট মানে বেছি পোহৰ হ'ব নালাগে বেছি আন্ধাৰ হ'ব নালাগে এটা মিডিয়াম মানে এটা কেপাচিটি তাৰ লগত আৰু লিখি দিছে যে কোনো ধৰণৰ মাস্ক বা ছানগ্লাছ পিন্ধি নাথাকিব ঠিক আছে এইটো কথা বুজি পেলাই চিম্পলি ইয়াত দেখিছে ভেৰিফিকেশ্যন কৰিব কাৰণে ইয়াত দেখিছে নেক্সট লিখা আছে চিম্পলি নেক্সটতে অ'পেন কৰিব ঠিক আছে নেক্সটত অ'পেন কৰাৰ পাছত হয় এনেকৈ এতিয়া ধৰি লওক আপোনালোকৰ মানে যিহেতু এতিয়া মানে কেমেৰাটো অন হৈ যাব ঠিক আছে মোৰ যিহেতু এতিয়া কেমেৰাটো অন নহয় কাৰণ মই অলৰেডি মানে স্ক্ৰীণ ৰেকৰ্ডিংটো মোবাইলৰ অন কৰি দিছোঁ সেই গতিকে মোৰ মানে এতিয়া কেমেৰাটো অন নহয় এনেকৈ ক্লিক কৰাৰ পাছত আপোনালোকৰ কেমেৰাটো গুগলে এক্সেছ কৰিবৰ কাৰণে মানে অন হৈ যোৱাৰ পাছত মানে আপোনালোকে 5-6 ছেকেণ্ডৰ কাৰণে মোবাইল ফোনটো মানে হোল্ড কৰি থ'ব লাগিব চকুকেইটা দি কিনে ভালকৈ চকু মানে কেমেৰাটোলৈ চাব লাগিব সোঁহাতে বাওঁহাতে এনেকৈ আপোনালোকৰ মানে ক'ব গ'লে মূৰটো বা মুখখন এনেকৈ ঘূৰাব লাগিব সোঁহাতে বাওঁহাতে তাৰপাছত সেই ভিডিঅ'টো অট'মেটিকলি মানে সিহঁতৰ ওচৰলৈকে গুচি যাব তাৰপাছত গুচি যোৱাৰ পাছত ইউটিউবৰ ওচৰলৈকে যেতিয়া ভিডিঅ'টো গুচি যাব বা সিহঁতৰ যিটো মানে ইউটিউব চেনেলৰ যিটো মানে ক'ব গ'লে যিটো মানে ষ্টাফ থাকে বা যিটো সিহঁতৰ মানে ভেৰিফিকেশ্যন যিটো টীম থাকে সিহঁতৰ ওচৰলৈকে এই যিটো আপুনি যিটো ভিডিঅ'ৰ ভেৰিফিকেশ্যন যিটো পঠিয়াব সেইটো গুচি যোৱাৰ পাছত এতিয়া নেক্সট ষ্টেপটো কি হয় মই দেখুৱাই দিছোঁ বলক মই এটা যিহেতু এটা ইমেইল আইডি এটা প্ৰথমতে মই লগ ইন কৰি লৈছোঁ ৰ'ব দেখুৱাই দিছোঁ হয় আছক মই এটা ধৰি লওক চেনেল এটা মই বনাইছিলোঁ যিহেতু মই কেনেকৈ ভেৰিফিকেশ্যন হোৱাৰ পাছত কেনেকৈ গম পালোঁ মই দেখুৱাই দিছোঁ এইটো এটা যিটো দেখি পাইছে আপোনালোকে এইটো নহয় চৰি এইটো অ'পেন কৰিছোঁ দেখুৱাইছোঁ হয় চাওক এনেকৈ এটা ইমেইল আহিব যিটো নেকি আপোনালোকে চেনেল বনাইছে ইমেইল আইডিটো সেইটো ইমেইল আইডিতে এনেকৈ এটা ইমেইল আহিব ইয়াত দেখিছে চাওক কংগ্ৰেছ ইউ কেন ষ্টাৰ্ট ইউজিং এডভান্স ইউটিউব ফিচাৰ্ছ মানে এয়া ইমেইল আইডিটো এনেকৈ শ্ব' হৈ আছে ঠিক আছে এনেকৈ এটা মেইল পাব তাৰ লগতে আৰু এয়া চাওক ইয়াত লিখি দিব যে ইউটিউবে যিটো আপুনি ভিডিঅ' ভেৰিফিকেশ্যন দিছে বা যদি কিবা এটা আই ডি প্ৰুফে যদি দিছে সেইটো ইয়'ৰ আই ডি ইজ অট'মেটিকলি ডিলিট ফ্ৰম ইয়'ৰ গুগল একাউণ্ট মানে নিজে সিহঁতৰ ছিষ্টেমৰ পৰা ডিলিট কৰি দিয়ে সেইটো কথা চ' এয়া আপোনালোকে দেখিলে এনেদৰে মানে আপোনালোকে এটা নতুনকৈ এটা ইউটিউব চেনেল এটা এনেদৰে বনাব পাৰিব তাৰ লগতে এনেকৈ আপোনালোকে মানে ইউটিউব চেনেলৰ ছেটিংবোৰ কৰিব পাৰিব হয়